গাইজ আৰু নতুন এটা ৰাসৰ ভিডিঅ' লৈ আহিছোঁ আৰু আজি আছোঁ মই গুৱাহাটীৰ গড়চুকৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা আধা কিলোমিটাৰমান হ'ব পামহি নামৰ ঠাইত আৰু ইয়াতে নলবাৰীৰ সমান ডাঙৰ ৰাস নহয় যদিও প্ৰায় ভালেখিনি ডাঙৰ এখন ৰাস আৰু অলপ এতিয়া যাওঁ ভিতৰত কি কি আছে দেখা আপোনালোকক আৰু চাম এইখন ৰাসৰ গেট বহুত ধুনীয়াকৈ বনাইছে আৰু বলক এতিয়া ভিতৰত যাওঁ তো চাই দিয়ক ভিডিঅ'টো অলপ ভিতৰত যাওঁ চাওক গাইজ ভিতৰে সোমাই আপোনালোকে এটা দেখা পাব বাহিৰে বনোৱা ধুনীয়া এটা ফটো পইণ্ট আৰু ইয়াত ফটো উঠিব পাৰে আপোনালোকে আহি যদি আপোনালোকে আহি ইয়াত ফটো উঠিব আৰু এইফালে চাওক আপোনালোকে ইয়াত আছে যিখিনি ইয়াৰ থলুৱা সামগ্ৰী সঁজুলি আদি কৰি ইয়াত ডিছপ্লে কৰা হৈছে আৰু এইফালে আছে এইটো জগন্নাথৰ মূৰ্তি আৰু এনেকুৱাকৈ কৃষ্ণৰ লীলাসমূহ ইয়াত বৰ্ণনা দিয়া হৈছে মূৰ্তিৰ দ্বাৰা চাই দিয়ক ভিডিঅ'টো আপোনালোকে ভালদৰে আৰু মূৰ্তিবিলাক চাই ইয়াৰ কাষতে পাব এইটো মেইন পূজা মণ্ডপ আৰু ইয়াত সেৱা এটা জনাই বাকী মূৰ্তিবিলাক চাওঁ বলক আৰু পূজা মণ্ডপৰ ঠিক মাজ ভাগতে আছে এখন ধুনীয়া ডেকৰেশ্যন কৰা বাগিচা আৰু বাগিচাখন চাওক না একদম কি মজা বনাইছে এফালে মেলা চলি আছে বলক মেলাৰ ভিতৰত যাওঁ আৰু বলক বাবু আছে মামা হাতৰ বাবু এই আন্ধাৰ হৈ গৈছে উপায় নাই বলক ভিতৰত যাওঁ আৰু মেলাখনৰ ভিতৰত সোমাই আপোনালোকে ইয়াত কেৱল ইয়াৰ যিখিনি থলুৱা খাদ্য সেইখিনিয়ে পাব আৰু বহুত ধুনীয়াকৈ সজাই থোৱা আছে খাদ্যবিলাক চাওক ইয়াৰ গাহৰি পোৰা তাৰপিছত জলকীয়া পোৰাও আছে লগত আমি জ্বালা বুলি কওঁ দিয়কচোন গাহৰি পোৰা মাছ পোৰা চিকেন পোৰা পলু চলু গোটাই আছে কেঁকোৰা পোৰা গোটাই আছে হাঁহ পাৰ এইবিলাক গোটাই পোৰাবিলাক খাব পাৰিব আৰু এইফালে এইবিলাক খেল পাতিছে মানে হাঁহটোৰ যদি গলত ৰিং সোমাব পাৰে তেতিয়াহ'লে হাঁহটো আপুনি পাই যাব আৰু এইফালে চকৰি আছে আৰু চকৰিত যি নাম্বাৰ উঠে যদি আপোনাৰ লাভ আছে এইবিলাক ট্ৰাই কৰিব পাৰে আৰু হাঁহ পাৰ যি ইয়াত পুৰস্কাৰ হিচাপে আছে লৈ যাব পাৰে চাওক আৰু এইফালে চাওক এইটো হাঁহৰ গলত ৰিং পিন্ধাই আছে আপোনালোকৰ কাৰণে হাঁহ পাৰ ৰেডি আছে আপোনালোকে খালি আহক আৰু খেলক আৰু লৈ যাওক হাঁহ পাৰ যি আছে চাওক ওপৰে চব হাঁহ পাৰ ৰখাই আছে আপোনালোকে খেলত জিকক আৰু লৈ যাওক এইবিলাক চব হাঁহ পাৰ ওপৰত আছেই আৰু এইফালে মুকলিভাৱে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে ৰাতিলৈকে বিহু উৎসৱ আহিব বুলি শুনিছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছিল লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ।